আমি আগের পরে ভাবিছো যে ফণীভূষণ চৌধুরী ডাঙৰীয়া এজন যোগ্য ব্যক্তি, বহুত পুৰণা ৰাজনীতিবিদ আৰু জনপ্ৰিয় ব্যক্তি। তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছৰ পৰাই আমি ভাবিছো যে বহুত ভোটত হয়তো জয়যুক্ত হ'ব আৰু আজি বহুত ভোটত বহুত ব্যৱধানত তেওঁ জয়যুক্ত হৈছে। তাত জয় হোৱাৰ কাৰণে আমি বহুত আনন্দিত। কেন্দ্ৰীয় যদি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে তেওঁক কেবিনেট মিনিষ্টাৰ পাতে, গতিকে অসমৰ বাবে কেনেকুৱা কাম আশা কৰিব? আমি আশা কৰিছো তেওঁ হয়তো কেন্দ্ৰীয় হিচাপত কেবিনেট মন্ত্ৰী পাব বুলি আমি আশা কৰিছো বা দাবীও কৰিছো। আৰু তাই যিহেতু এজন সুদক্ষ ব্যক্তি, কাম কৰাৰ কাৰণে তাৰ বহুত অভিজ্ঞতা আছে। আমাৰ সমষ্টি বা চিপা বৰপেটা সমষ্টিৰ কাৰণে এইবাৰ এটা পৰিৱৰ্তন হ'ব আৰু কি আশা কৰিছো। আৰু আমি আগৰ পৰাই গম পাওঁ এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ ফণীভূষণ ছাৰ বিপুল ভোটত জয়ী হ'ব আৰু ভবা মতে ৰাইজে ভোট দিছে আৰু সেইকাৰণে জিকিছে। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ। তেওঁ চৰকাৰত আহিলে কেনেকুৱা ধৰণৰ কাম তেওঁৰ পৰা আশা কৰে? নিশ্চয় তেওঁ আগে পাছে কাম কৰাই মানুহ, কাৰণ তেওঁ বৰগাঁও সমষ্টিৰ পৰা একেৰাহে 8বাৰ জিকিছে। অসমৰ ইতিহাসত কোনো তেনেকুৱা MLA বা MP নাই। গতিকে তেওঁ যিহেতু কাম কৰাই মানুহ, সেইকাৰণে ৰাইজে ভোট দিছে আৰু এইবাৰো কামেই কৰিব, তেওঁ কাম কৰিব। তেওঁৰ আমি নিশ্চয় আনন্দিত হৈছোঁ, কাৰণ আমি আশা কৰা ধৰণে ফলাফলটো হৈ গ'ল। সেইকাৰণে আমাৰ মনত খুবেই আনন্দ জয়লাভ কৰাৰ কাৰণে। তেওঁ যিহেতু এগৰাকী দক্ষ প্ৰাৰ্থী, যদি কেন্দ্ৰীয় চৰকাৰে তেওঁক কেবিনেট মিনিষ্টাৰ পাতে, তেওঁৰ পৰা কেনেকুৱা কাম আশা কৰিব? আমাৰ মতেতো আমাৰ সমষ্টিৰ যিহেতু MLA হয়, তেওঁ আমাৰ কাৰণেতো ভাল চিন্তাই কৰিব। তেওঁ কেন্দ্ৰত গৈ আমাৰ কাৰণে ভাল চিন্তা কৰিব, নদী বান্ধৰ কাৰণে চিন্তা কৰিব, তেওঁ আমাৰ কাম কাজ কৰিব।